Hello and welcome to Gyansila. So লৈ আহিছোঁ আকৌ তোমালোকৰ কাৰণে DLED এক্সাম প্ৰি এণ্ট্ৰি টেষ্টৰ কাৰণে আমি যেটো জিকে সিৰিজ কন্টিনিউ কৰি আছোঁ এটো চতুৰ্থ খণ্ড হয় পাৰ্ট 4 ইয়াৰ আগতে অলৰেডি তিনিটা পাৰ্ট আমি ডিসকাস কৰিছোঁ যদি হেকিটা তোমালোকে চোৱা নাই তেতিয়াহলে আমাৰ প্লেলিষ্টত সাৰ্চ কৰিবা DLED এক্সাম বুলি তাত গোটেইখিনি পাৰ্ট তোমালোকে পাবা তো এক্সাম পইণ্ট অফ ভিউৰ কাৰণে সিলেবাস ওয়াইজ আমি ইম্পৰ্টেন্ট কোৱেশ্চন ডিসকাস কৰিছোঁ স্কিপ নকৰিবা ভিডিও সম্পূৰ্ণকৈ চাবা আৰু ভিডিওৰ আপডেট সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো যদিহে সাবস্ক্ৰাইব নাই কৰা সাবস্ক্ৰাইব কৰি থবা সো লেটস স্টাৰ্ট প্ৰথম প্ৰশ্নটোত আজি আছে তলৰ কোন গৰাকী নেতাক দেশ ৰত্ন বুলিও জনা যায় কোন গৰাকী নেতাক কোৱা হয় দেশ ৰত্ন তো ইয়াতে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ কি হ'ব দেশ ৰত্ন বুলি কোৱা হয় কাক আমি জানো ৰাজেন্দ্ৰ প্ৰসাদক জানো দেশ ৰত্ন আৰু তেখেত কোন হয় তাৰ লগতে জড়িত এটা কথা তেখেত আছিল আমাৰ সংবিধান সভাৰ ঠিক আছে সংবিধান সভাৰ পাৰ্মানেন্ট প্ৰেসিডেন্ট আছিলে ৰাজেন্দ্ৰ প্ৰসাদ এটো পৰীক্ষাত কেতিয়াবা সোধে নেক্সট কোৱেশ্চন ভাৰতৰ কিমানখন কেন্দ্ৰীয় শাসিত অঞ্চল সাগৰীয় উপকূল সীমাত আছে মানে কিমানখন ইউনিয়ন টেৰিটৰি আমাৰ কোস্টেল এৰিয়াত আছে ঠিক আছে কোস্টেল এৰিয়াত কিমানখন আছে ইয়াতে আছে 2 3 4 5 তো শুদ্ধ উত্তৰ কি হ'ব শুদ্ধ উত্তৰটো হ'ব অপচন সি 4খন আছে আমাৰ কোস্টেল ষ্টেটস সাগৰীয় উপকূলত সৰি ষ্টেটস নহয় ইউনিয়ন টেৰিটৰি তাত সেই 4খন কি হয় দামন এণ্ড দিউ হয় এখন তাৰ পিছত হয় পুডুচেৰী এখন পুডুচেৰী তাৰ পিছত হয় আন্দামান নিকোবৰ আইল্যান্ড আৰু লক্ষদ্বীপ ঠিক আছে এই 4খন হয় আৰু যদি কোস্টেল ষ্টেটস কিমানখন আছে সাগৰীয় উপকূলত হতে তেতিয়া হ'ব 9খন আছে ওকে নেক্সট কোৱেশ্চন জিএসটি প্ৰৱৰ্তন কৰা প্ৰথম দেশ কোনখন আছিল জিএসটি ইন্ট্ৰোডিউস কৰা প্ৰথম দেশখন আছিল কোনখন শুদ্ধ উত্তৰটো হ'ব অপচন সি ফ্ৰান্স নেক্সট ভাৰতৰ কোনখন ৰাজ্যত প্ৰথমতে জিএসটি প্ৰৱৰ্তন কৰা হৈছিল আমাৰ কোনখন ৰাজ্যত ভাৰতৰ কোনখন ৰাজ্যত জিএসটি ইন্ট্ৰোডিউস কৰাইছিলে শুদ্ধ উত্তৰ কি হ'ব অপচন সি অসম নেক্সট হোমেন বৰগোহাঞিদেৱে কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে তেখেতে সাহিত্য একাডেমী বঁটা লাভ কৰা গ্ৰন্থখন আছিল কি শুদ্ধ উত্তৰটো হ'ব অপচন সি শৃংখল তাৰ পিছত আছে কি ভিটামিনৰ অভাৱত স্কাৰ্ভি ৰোগে দেখা দিয়ে স্কাৰ্ভি ৰোগ কি ভিটামিনৰ অভাৱত হয় তো এইটো হয় কিহৰ অভাৱত অপচন সি হ'ব শুদ্ধ উত্তৰ ভিটামিন সিৰ অভাৱত হয় নেক্সট কোৱেশ্চনলৈ যোৱাৰ আগত ডিএলএড পৰীক্ষাৰ কাৰণে তোমালোকে যদি পিডিএফ ওয়াইজ পঢ়িব বিচাৰা এই পিডিএফটো আমাৰ হাতত উপলব্ধ আছে 700টা কোৱেশ্চন ইয়াতে আছে ইংলিছ গ্ৰামাৰ আৰু জিকেৰ ওপৰত সম্পূৰ্ণ অসমীয়া মাধ্যমত এই পিডিএফটো হয় যেটো মূল্য হৈছে ₹65 যদি ল'ব বিচাৰা হোৱাটছএপ নম্বৰ স্ক্ৰিনত দিয়া আছে এই নম্বৰটোত কন্টাক্ট কৰিবা নেক্সট কোৱেশ্চনলৈ আহিছো কনিষ্ক কোন বংশৰ ৰজা আছিলে কনিষ্ক আছিলে কোন বংশৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ কুষাণ বংশৰ ৰজা আছিলে নেক্সট আপং কোন জনজাতিৰ লোকৰ এক পৰম্পৰাগত পানীয় হয় আপং তো এইটো এটা ৰাইস বিয়াৰ হয় কবলে হলে তো এইটো হয় কোন জনগোষ্ঠীৰ আপং হৈছে মিচিং জনগোষ্ঠী ঠিক আছে নেক্সট ঐনিতম অসমৰ কোন সম্প্ৰদায়ৰ এক পৰম্পৰাগত লোকগীত ঐনিতম তো ঐনিতমটো হৈছে কাৰ লোকগীত ঐনিতম হৈছে মিচিং সম্প্ৰদায়ৰ এক পৰম্পৰাগত লোকগীত হয় ঐনিতম নেক্সট কোৱেশ্চন অসমৰ একমাত্ৰ সংস্কৃত বিশ্ববিদ্যালয় কুমাৰ ভাস্কৰ বৰ্মন সংস্কৃত বিশ্ববিদ্যালয় কেতিয়া স্থাপন হৈছিল তো যিখন আমাৰ কুমাৰ ভাস্কৰ বৰ্মন সংস্কৃত বিশ্ববিদ্যালয় ক'ত আছে এখন নলবাৰীত আছে ঠিক আছে নলবাৰীত আছে তো এইখন নলবাৰীত আছে তো এইখন স্থাপন হৈছিল কেতিয়া 2011 চনত স্থাপন হৈছিল এইখন কুমাৰ ভাস্কৰ বৰ্মন সংস্কৃত বিশ্ববিদ্যালয় নেক্সট কোনখন নদীয়ে অসম আৰু ত্ৰিপুৰাৰ মাজত আন্তঃৰাজ্যিক সীমা গঠন কৰে অসম আৰু ত্ৰিপুৰা এই দুখন ৰাজ্যৰ মাজত আন্তঃৰাজ্যিক সীমা গঠন কৰা নদীখন হৈছে কি শুদ্ধ উত্তৰটো হ'ব কোনটো অপচন এ লংগাই নদী তাৰ পিছত আছে বিদ্ৰোহী কবি বুলি কাক কোৱা হয় বিদ্ৰোহী কবি বুলি আমি জানো কাক শুদ্ধ উত্তৰ হ'ব অপচন এ প্ৰসন্নলাল চৌধুৰী নেক্সট লোকতাক হ্ৰদ ক'ত অৱস্থিত ক'ত আছে লোকতাক হ্ৰদ লোকতাক লেক এইটো আছে ক'ত মণিপুৰত আছে লোকতাক হ্ৰদ নেক্সট কোৱেশ্চন ভাৰতৰ কোনখন ৰাজ্যত পোন প্ৰথমে সূৰ্য উদয় হয় পোন প্ৰথমে সূৰ্য উদয় হোৱা আমাৰ ৰাজ্যখন হৈছে কোনখন কাৰেক্ট আনসাৰ কি হ'ব অপচন ডি অৰুণাচল প্ৰদেশ
সকলোতকৈ পূবত আছে এইখন ৰাজ্য, গতিকে ইয়াতে প্ৰথমে সূৰ্য উদয় হ'ব। বায়ুমণ্ডলত নাইট্ৰজেনৰ পৰিমাণ কিমান শতাংশ? তো আমাৰ বায়ুমণ্ডলত নাইট্ৰজেনৰ পৰিমাণ হৈছে কিমান? কাৰেক্ট এনচাৰ কি হ'ব? 69, 78, 73 নে 83? কাৰেক্ট এনচাৰ উইল বি অপশ্যন বি 78%। অ'কে, নেক্সট কুৱেশ্যন, ৰাজ্যৰ মুখ্যমন্ত্ৰীক কোনে নিযুক্তি দিয়ে? তো ৰাজ্যৰ আমাৰ মুখ্যমন্ত্ৰীজনক নিযুক্তি দিয়ে কোনে? তেখেতক নিযুক্তি দিয়ে কোনে? ৰাজ্যপালে নিযুক্তি দিয়ে মুখ্যমন্ত্ৰীক। ঠিক আছে। নেক্সট, প্ৰতিমা পাণ্ডে বৰুৱা কিহৰ বাবে বিখ্যাত? তেখেত কিহৰ বাবে বিখ্যাত হয়? নিশ্চয় নামটো শুনিছা তোমালোকে। তো তেখেত বিখ্যাত হয় কিহৰ কাৰণে? তেখেত বিখ্যাত হয় গোৱালপৰীয়া লোকগীতৰ কাৰণে বিখ্যাত হয় প্ৰতিমা পাণ্ডে বৰুৱা। অ'কে, বৈদ্যুতিক আধানৰ SI একক কি হয়? মানে কাৰেণ্টৰ SI একক কি হয়? তো কাৰেণ্টৰ SI একক কি? সেয়া হৈছে অপশ্যন ডি এম্পায়াৰ। এম্পায়াৰ হৈছে কাৰেণ্টৰ SI একক। নেক্সট আছে উষ্ণতাৰ SI একক কি? তো উষ্ণতাৰ যিটো SI একক সেইটো হ'ব কি? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ কেলভিন হয় শুদ্ধ উত্তৰ। অ'কে, চ' আজিৰ ভিডিঅ'টোৰ কাৰণে এইখিনি কুৱেশ্যন আনচাৰ হয়। কিমানটা তোমালোকে শুদ্ধ কৰিব পাৰিছা কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবলৈ নাপাহৰিবা। আৰু ভিডিঅ'টো যদিহে ভাল পাইছা লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবা তোমালোকৰ বন্ধুবৰ্গৰ মাজত যিয়ে এই পৰীক্ষাটোৰ কাৰণে প্ৰস্তুতি চলাই আছে। চ' থেংক ইউ ছ' মাছ। টিল দেন কিপ লাৰ্ণিং, কিপ শ্বেয়াৰিং, চি ইউ চুন।